কংগ্ৰেছৰ লবিৰ ৰাজনীতিক লৈ বিস্ফোৰণ কমলাক্ষ দেৱ পুৰকায়স্থৰ কংগ্ৰেছ বিধায়িনী দলত দুটা লবি আছে বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে সংখ্যালঘু বিধায়কক লৈ ৰকিবুল হুছেইনে লবি কৰাৰ অভিযোগ কমলাক্ষ দেৱ পুৰকায়স্থৰ দেৱব্ৰত শইকীয়াৰ কথা শুনি নুশুনে বুলিও মন্তব্য বিধায়কগৰাকীৰ বিধায়ক পদ খাৰিজ হ'লে আকৌ নিৰ্বাচন খেলিব বুলি স্পষ্ট কৰিলে কমলাক্ষ দেৱ পুৰকায়স্থৰ যে ৰকিবুল হুছেইনৰ গ্ৰুপটো যেটো আছে গোটেইকেইটা মিলি যায় আৰু মিলি কেনে কিবা দেৱব্ৰত শইকীয়া কিবা ক'লে এইটো কিবা এটা হেৰিয়া কৰিব লাগে মই কিবা এটা ক'লোঁ মই এইটো হেৰি কৰিব লাগে ৰাম মন্দিৰলৈ কিবা এটা ক'লোঁ এইটো লৈ হেৰি কৰিব লাগে এই যিবোৰ মানে কথা বাৰ্তা চলি আছে সেইটো কাৰণে আমি দেখিছোঁ যে যোৱা মিটিঙত যোৱা নাই এইটো নাজানে এইটোতো নাই চাগে আমিতো যিহেতু দলটোৰ পৰা নহয় মই হেৰিয়াৰ পৰা মানে CLPৰ পৰা মই এতিয়া নাযাওঁ আৰু তো মেইনলি দেখা পালোঁ যে এই যিবোৰ তৎপৰতা কাণ্ড কাৰখানা চলি আছে সেইটো কাৰণে এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে আৰু মোৰ লাগিছে যে তেওঁ এটা ইনচিকিউৰিটি ফিল কৰি আছে আৰু ভিতৰত যাই কিনে কি ক'ব কিবা ক'লে এণ্টি কৰা হয় আৰু ইজ এ লিডাৰ অফ অপজিশ্যন তেওঁ CLPৰ লিডাৰ হয় তেওঁ কিবা যদি উত্থাপন কিবা এটা কৰে তেওঁৰ কথাটো নহ'ব আৰু তেওঁৰ কথা মতে নহ'ব এই যিবোৰ কাণ্ড কাৰখানা চলি আছে সেইটো কাৰণে চাগে নাযায় আৰু ৰকিবুল হুছেইনৰ গ্ৰুপটো যিটো আছে সিহঁতে জকি যায় আৰু নুৰুল হুদা ৰকিবুল হুছেইন এই যিখিনি আছে আলম তালম যিখিনি আছে সিহঁতে জকি